কংগ্রেসে যোগদানের পর প্রথমবারের মতো করিমগঞ্জ সফরে এসে সম্প্রতির বার্তা ছড়িয়ে দিলেন হাইকোর্টের বরিষ্ঠ আইনজীবী হাফিজ রশিদ আহমেদ চৌধুরী। রবিবার করিমগঞ্জ জেলা কংগ্রেস কার্যালয়ে আয়োজিত সংবর্ধনা সভায় উপস্থিত হয়ে প্রাসঙ্গিক বক্তব্যে আইনজীবী হাফিজ রশিদ আহমেদ বলেন, তিনি সংঘাতের রাজনীতি পছন্দ করেন না। সব জনগোষ্ঠী মানুষদের নিয়ে সম্প্রীতি ও বন্ধুসুলভ আচরণের পক্ষপাতিত্ব তিনি। এছাড়াও বিশেষ করে সম্প্রতি শীতকালীন অধিবেশনে বিরোধী সাংসদের বহিষ্কারের প্রসঙ্গ উত্থাপন করে তিনি বলেন, দেশের গণতন্ত্র ভুল লুণ্ঠিত, তাই কংগ্রেস যোগদান করে কংগ্রেসের হয়ে গণতন্ত্র রক্ষার আন্দোলনে নিজেকে কিছুটা সামিল করতে চান বলে মত পোষণ করেন আইনজীবী হাফিজ রশিদ চৌধুরী। রবিবার দুপুরে বদরপুর ঘাট থেকে এক বিশাল বাইক ও কার গাড়ি র্যালি করে স্বাগতম জানিয়ে তাকে নিয়ে আসেন দলীয় অনুগামীরা। প্রবীণ কংগ্রেস নেতা জ্যোতির্ময় দাসের পৌরোহিত্যে এই দিনের সংবর্ধনা সভায় উপস্থিত ছিলেন জেলা কংগ্রেসের সভাপতি রজত চক্রবর্তী ও প্রাক্তন জেলা কংগ্রেসের সভাপতি সতু রায়, শহর মণ্ডল কংগ্রেসের সভাপতি তাপস পুরকায়স্থ, জেলা কংগ্রেসের সাধারণ সম্পাদক শাহাদাত হোসেন, মৌলানা আব্দুল ওয়ারিস সহ জেলা কংগ্রেসের অন্যান্য কর্মকর্তারা। ব্যুরো রিপোর্ট, নিউজ অবিকল। বেছিক কথা মই UDF-ক আগত UMF এটা আছিল, জানে আপোনালোকে যে কেইবছৰ প্ৰতিষ্ঠাপক ছেক্ৰেটাৰী আছিল, সভাপতি নহয়, খালী প্ৰদৰ্শনী প্ৰেচিডেণ্ট আছিল আৰু গোলাম ওছমানৰ ছেক্ৰেটাৰী জেনেৰেল আছিল আৰু মই আছিলোঁ ছেক্ৰেটাৰী, ঢাকা প্ৰতিপক্ষী মই আছিলোঁ। আমি কি কাৰণে ৰাজনীতি কৰোঁ, মই তেতিয়া 84-ত মই নাইজেৰিয়াৰ পৰা আহিছোঁ, আফ্ৰিকাৰ পৰা আহিছোঁ, আশা কৰিছোঁ আছামী দেখা গ'ল যে আছামী একপক্ষীয়ভাৱে হ'ল। যি মানুহৰ প্ৰব্লেম, যি মানুহৰ হেৰাচমেণ্ট পালে এওঁলোকক কোনো যেন নলৈ এটা একৰ্ড কৰে। এই একৰ্ডৰ কাৰণে মানুহৰ অলপ চেণ্টিমেণ্টেল হয়। এই চেণ্টিমেণ্ট হোৱাৰ কাৰণে আছামটো গঠন হোৱাৰ কাৰণে এই পাৰ্টিটো বেছিদিন লাষ্টিং নকৰিলে, কাৰণ ইম'চনেল যিকোনো সিদ্ধান্ত এবাৰ লাষ্টিং নহয়। পিছত গৈ দেখা গ'ল যে আমি প্ৰায় 18জন এম এল এ পাইছোঁ, এজন আমি হেৰি পাইছোঁ, MP পাইছোঁ। তাৰ পাছতো দেখা গ'লে পাৰ্টি আমি ৰাখিব পৰা নাই, সাংগঠনিক ভিত্তি নাথাকি থাকিব নোৱাৰে। তাৰ পাছত যেতিয়া দেখা গ'ল যে IMD যেতিয়া বাতিল হ'ল, IMD বহুত চেষ্টা কৰিছোঁ, চকুৰ মূল আমি কেইছো কৰিছোঁ, কিন্তু দেখা গ'ল যে IMD আল্টিমেটলি সৰ্বানন্দ সোণোৱালে যিটো ফেষ্ট কৰিলে, IMD বাতিল হোৱাৰ পাছত কোৰ্টে যিহেতু বাতিল কৰিলে, এই বাতিল হোৱাটো আমি মানি লৈছোঁ চব। এতিয়া কথা হ'ল যে বাতিল হোৱাৰ পাছত ফৰেইনাৰ্ছ এক্ট 1946 আণ্ডাৰত যে বিশেষ কৰি মাইনৰিটি, বঙালী আৰু হিন্দু টাৰ্গেট হৈ আছিল, তেওঁলোকৰ সমস্যাটো ফৰেইনাৰ্ছ এক্টে দূৰ কৰাৰ কাৰণে আছাম একৰ্ডৰ ভিত্তিত যে আছাম একৰ্ড ৰাজীৱ গান্ধীয়ে কৰিছিল, এইটো আমি চবে মানি লৈছিলোঁ। মানি আমি কৈছিলোঁ যে 71-25 মাৰ্চৰ যিবোৰ আগত মানুহ আহিছে তেওঁলোকক যাতে আছুৱে সংৰক্ষণ দিয়ে, আমিও যাতে তেওঁলোকক মানে হেৰি প্ৰটেকশ্যনটো দি থাকোঁ, সেইকাৰণে আমি আছুৰ লগত আমি বহিছোঁ। যিহেতু IMD বাতিল হৈ গ'ল, তোমালোকে বিচাৰিছিলা এইটোক আহাৰ কাৰণে, আমি বিচাৰিছিলোঁ থকাৰ কাৰণে। এতিয়া যিহেতু সুপ্ৰিম কোৰ্টে সিদ্ধান্ত ল'লে, সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত আমি চবেই মানিব লাগিব, গতিকে আমি মানি লৈছোঁ। আমি একেলগে বহি তেওঁলোকৰ লগত আমাৰ এটা চুক্তি হৈছে, জইণ্ট ষ্টেটমেণ্ট আমি দিছোঁ। আমি বিচাৰিছোঁ যে অসমৰ বাতাবৰণটো যাতে কমিউনেল বেলেগ ফ'ৰ্চে যাতে লৈ যাব নোৱাৰে, আমাৰ শান্তি বচা থাকে, এইটো আমাৰ মেইন ইনষ্টিটিউশ্যন থকাৰ কাৰণে আমি সেইটো কৰিছিলোঁ। আৰু আল্টিমেটলি মানুহে দেখিলে, মাইনৰিটি মানুহে যে এই বস্তুটো আমি কি কৰিম, কেনেকৈ আগুৱাই লৈ যাম, এই পোষ্ট IMD পাছত এইটো কেনেকৈ আগুৱাই লৈ যাম হিচাপে 13টা সংগঠন এককৈ UDF গঠন কৰা হৈছিল। UDF গঠন কৰা হৈছিল যে ভাষিক আৰু ধৰ্মীয় আৰু অন্যান্য পিছপৰা মানুহবোৰক চবক স্বাৰ্থৰ কাৰণে আমি UDF কৰিছোঁ। কিন্তু কিছুদিন পিছত দেখা গ'ল যে UDFৰ নিজৰ আদৰ্শৰ পৰা অলপ মানে হেৰি হ'ল, ডেভিয়েট হৈ গ'ল, অলপ বিচ্যুতি ঘটি গ'ল। যিটো কাৰণে মই দেখিলোঁ তেওঁটো থকা মোৰ সম্ভৱ নহয়, কাৰণ মোৰ এটা যে মই 79ৰ পৰা পাব্লিক লাইফত মই আৰম্ভ কৰি মই দেখিছোঁ যে যদি এই ভাৰতবৰ্ষত আমি থাকিব লগা হয়, প্ৰত্যেকটা জনগোষ্ঠীক কনফাৰেন্স লৈ প্ৰত্যেকটা জনগোষ্ঠী মিলি মিশি আমি ইয়াতে আমি দেশখন আগাব পাৰি, আমাৰ নিজৰ কমিউনিটিও আমি আগাব পাৰোঁ, অকলে আমি কৰিব নোৱাৰোঁ। এই উপলব্ধিখিনি আমাক প্ৰথমৰ পৰা আছে। আৰু তেতিয়া যেতিয়া UDF হোৱাৰ পাছত দেখা গ'ল নেতৃত্ব অলপ বেলেগ লাগি যাব বিচাৰিলে, সেইটো কিন্তু মই সহ্য কৰিব নোৱাৰিলোঁ। আল্টিমেটলি মই সেইটো কাম কৰিলোঁ। তাৰ পাছত মই হেৰি কৰিলোঁ, বহুত দিন থাকিলোঁ, দ্বন্দ্ব হ'ল। আপোনাৰ সমাজবাদী পাৰ্টিটো, কাৰণ আমাক মুলায়ম সিং আৰু আজম খান মোৰ ক্লাছমেট আছিলে, তেওঁলোকে কৈছিল যে তুমি কি বিচাৰা, তুমি তেতিয়া UDF-ত নাই, তুমি কি বিচাৰা, ৰাজ্যসভা লাগিলে তোমাক ৰাজ্যসভা দিম, বোলে মোক ৰাজ্যসভা নালাগে, মোক এটা কণ্ডিশ্যন, অসমৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু যে সমস্যা যিটো আছে, যদি পাৰ্লামেণ্টে এইটো উঠাব পাৰা, মই তোমাক সমাজবাদী হেৰি কৰিম, উঠালে